এইটো হৈছে দেশী কচু। এইটোৰ পৰা মই লতি আৰু ঠাৰা চব লৈ যাওঁ এইটোৰ পৰা। আজি কোমলটো বনাম, অকল কোমল। জোক দেখিলে আৰু হ'ল আৰু মোৰ শেষ। কচু খাম। ঐ নাহিবা দেখছি অৰে মোবাইলে দেহে কচু খাইটি নিজে বনাব দিলা আৰু এতিয়া মোক কৈছে এইবিলাক কচু দেশী কচু এটাই গুৱাহাটীত কিনি গেলে 10 এটাই 20 টাকা। আহা বেটা বল এটু লো পেইন লো চলো ইয়াতে নমু দিয়া নমু মোৰ মানে কি হ'ব কি যে বিয়া পাতলো না বোলে হেৰি বনাব জানে জাল বনাব জানে না কি বনাব জানে হা চাওঁচা জাল নহয় এটা ঝালৰ সবজি হ'ব জাল তাতে কচু দি জাল নাখয়তো তুমি চোন কলা কচু দি খাই কচু লাগে তাৰ পিছত মাছৰ হেতু বেলেগকে বনাম মনি উঠি কি খাব তাৰে খালি জালা কি এলা জাল বনাই ইপিনে খুদিলো কৈছে জাল মানে হে মাছৰ হে জোল বনাই মাছৰ জোল নহয় তুন হেনে জ্বলাই দি মই কৈছো জালটো কেনে পুৰা জাল আৰু তাৰ মানে তোৰ কথাটো পুৰা জাল খাবা না পারবা না খাবা কথাটো হৈছে মই কৈছো কচু তাৰ পিছত মানিমুনি নৰসিংহ ভেদাইলতা দেতে কচু দি মেটু দিম না নাই কচুটো বহুত ধরনের পাতা মানে কিগুলো শাক পাচলি কিবা কিবি মিক্স কৰি এয়া বনালো মই কি ঝাল না জাল ঝাল নহয় জাল মাছেদি বনালোঁ এতিয়া মোৰ মতা ৰিয়েকশ্যন চাম ৰ'ব আপোনালোকে লাইনত থাকব হা চাব মোৰ মতা কি বুলি কয় ধুনু ধুনু এই জাল বনাইছোঁ এইটো জাল বনাইছোঁ তোমাৰ হয়নে নহয় কি জাল হৈছে নে নাই বাবা গৰম গৰম চাই দিয়া গৰম গৰম তুমি যে জাল বুলি ক'লা আজি তুমি ক'লা না এতিয়া অলপ জাল খাব মন গৈছে কেইমাহ এইটো জাল বনালোঁ তোমাৰ কাৰণে মই দেখিছা তুমি যি ভাল পোৱা মই তাকে বনাব চেষ্টা কৰোঁ নহ'লেও হয় বুলি কোৱা জাল নহ'লেও হয় বুলি কোৱা ইয়াতে বহুত ধৰণৰ শাক আছে ভেদাইলতা নৰসিংহ মানিমুনি তাৰপিছত আৰু কিবা কিবি দিছোঁ নকওঁ চিক্ৰেট তাৰপিছত এয়া বনালোঁ মই জাল এতিয়া মতা বা কি বা কয় একো নকওঁ যে এই খাই মই ইখনলৈ ডুবাই যাম ডুবাইত চাম টেষ্ট কৰি দে জালে হৈছে না কি হৈছে নাজানো কিন্তু খাই কিনে ক'ব লাগিব জালে আৰু এইপিনে কচু দি দিছোঁ কচু আৰু নাখালে আৰু কেনেকৈ আৰু হ'ব ন বিহুৰ দিনত কচু মেইন কচু খাবই লাগিব কিন্তু আজি মই কচুটো শুকান মাছেদি নবনাম আজি মই বনাম মাছৰ মাথাই দি এয়া হৈছে কচু এইটো দি বনাম আজি এয়া দিলোঁ কচু আৰু মাছ এয়া দিলোঁ আমি জালা কি জাল খাই কিনে তাৰিফ কৰিব লাগিব পাপা খাব